মই আছো গোৱালপাৰা জিলাৰ কুমৰিপাৰাত থকা সংখ্যালঘু ৰাইজে মুছলমান ৰাইজে একেলগে জয় আই অসম ধ্বনি দি আছে। জয় আই অসম, জয় আই অসম, জয় আই অসম। হিন্দু মুছলমান এক হোক, এক হোক, এক হোক। হিন্দু মুছলমান এক হোক, এক হোক, এক হোক। জয় আই অসম, এক হোক, জয় আই অসম, এক হোক, জয় আই অসম, এক হোক। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো, আপুনি সদায় কৈ থাকে যে মুছলমান মানুহে অসমক ভাল নাপায়, পাকিস্তানক ভাল পায়, ভাৰতক ভাল নাপায়, পাকিস্তানক ভাল পায়। এতিয়া চাওক, সকলো মুছলমান মানুহে অসম আই, অসম মাক আটাইতকৈ ভাল পাওঁ বুলি ৰাতি 10:30 বজাত 10:15 তেনেকৈ চিঞৰ বাখৰ কৰি আছে, হয়নে? মই অসমৰ মুখ্যমন্ত্ৰী এই ভিডিঅ'টো চাবৰ কাৰণে আৰু সমগ্ৰ অসমৰ ৰাইজক এই ভিডিঅ'টো চাবৰ কাৰণে অনুৰোধ কৰিছো। জয় আই অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম। এই ভিডিঅ'টো দেখিলে উজনি অসমৰ মানুহে সকলোৱে হিন্দু মুছলমান একলগ হ'বলৈ ভাল পাব। সেইকাৰণে মই এইটো কওঁ। ধন্যবাদ। জয় অসম। মই আছো গোৱালপাৰা জিলাৰ কুমৰিপাৰাত থকা সংখ্যালঘু ৰাইজে মুছলমান ৰাইজে একেলগে জয় আই অসম ধ্বনি দি আছে। জয় আই অসম, জয় আই অসম, জয় আই অসম। হিন্দু মুছলমান এক হোক, এক হোক, এক হোক। হিন্দু মুছলমান এক হোক, এক হোক, এক হোক। জয় আই অসম, এক হোক, জয় আই অসম, এক হোক, জয় আই অসম, এক হোক। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো, আপুনি সদায় কৈ থাকে যে মুছলমান মানুহে অসমক ভাল নাপায়, পাকিস্তানক ভাল পায়, ভাৰতক ভাল নাপায়, পাকিস্তানক ভাল পায়। এতিয়া চাওক, সকলো মুছলমান মানুহে অসম আই, অসম মাক আটাইতকৈ ভাল পাওঁ বুলি ৰাতি 10:30 বজাত 10:15 তেনেকৈ চিঞৰ বাখৰ কৰি আছে, হয়নে? মই অসমৰ মুখ্যমন্ত্ৰী এই ভিডিঅ'টো চাবৰ কাৰণে আৰু সমগ্ৰ অসমৰ ৰাইজক এই ভিডিঅ'টো চাবৰ কাৰণে অনুৰোধ কৰিছো। জয় আই অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম। এই ভিডিঅ'টো দেখিলে উজনি অসমৰ মানুহে সকলোৱে হিন্দু মুছলমান একলগ হ'বলৈ ভাল পাব। সেইকাৰণে মই এইটো কওঁ। ধন্যবাদ।